Hi everyone. আমি আকৌ লগ পাইছো আমাৰ MIDG ইয়ন ট্ৰেইনিং হলে আকৌ এবাৰ লগ পাইছো নতুন এটা প্ৰডাক্ট লৈ আজি আমি ডিসকাস কৰিম দুটা প্ৰডাক্ট শিকিম এটা হল আমাৰ ডেইলি ডিটক্স আৰু সেকেন্ডটো হল আমাৰ মাল্টিগাৰ্ড ব্লাড পিউৰিফায়াৰ এতিয়া ফাৰ্স্ট কথাটো হ'ল যে প্ৰডাক্ট নলেজটো জৰুৰী কেলে হয় প্ৰডাক্ট ট্ৰেইনিংটো জৰুৰী কেলে হয় প্ৰডাক্ট নলেজৰ কাৰণে ট্ৰেইনিংটো বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ আমাৰ যেটো আমাৰ বিজনেছত হয় প্ৰত্যেক দিনে আমাৰ বহুত এনেকুৱা ডিস্ট্ৰিবিউটৰ আছে নতুন নতুন মানুহ আছে জড়িত হৈ থাকে মানুহ এজনক অনা পিছত সবতকে আগত প্ৰডাক্ট নলেজ দিয়াটো বহুত বেছি ইম্পৰ্টেন্ট হয় এটো কাৰণে প্ৰডাক্ট ট্ৰেইনিংটো আমাৰ জৰুৰী হয় ইয়াত কথা এটা মেনশন কৰিবলৈ বিচাৰিছো যে প্ৰডাক্ট ট্ৰেইনিংটো যেটো আমাৰ নিউ আইডিয়া ডিজি ট্ৰেইনিং বিলাক আহি আছে ইয়নৰ হেতুৰ পিছত কিন্তু বহুত মানুহৰ কন্ট্ৰিবিউশন আছে বহুত মানুহৰ হেল্প আছে ইয়াত হেতু কাৰণে আৰম্ভ কৰাৰ আগতে মই সব গোটেই MI মেনেজমেন্ট আৰু হাৰভেষ্ট মেনেজমেন্টক থ্যাংক ইউ ক'বলৈ বিচাৰিছো আপোনালোকে স্ক্ৰিনত অকল মোক দেখি পায় কিন্তু মোৰ পিছত ডাঙৰ এটা টিম আছে যেটো ট্ৰেইনিংটো সফল কৰাৰ পিছত নিজৰ নিজৰ কন্ট্ৰিবিউশন খুব ভালকে দি আছে হেতু কাৰণে ট্ৰেইনিংটো আপোনালোকে বহুত স্মুথলি ইজিলি পাই আছে নিজৰ ঘৰৰ পৰা এটা নিজৰ বিষয়ে অলপ কৈ দিছো নাম দীপাইন্দা গাঙ্গুলী বহুতে চিনিও পায় পাৰ্সোনালি বহুত ট্ৰেইনিং লৈছো মই বহুতে বহিছেও চাগে নতুন মানুহবিলাকৰ কাৰণে কৈ দিও মোৰ ৱেলনেস ইন্ডাষ্ট্ৰীত কাম কৰা 10 বছৰতকৈ বেছি এক্সপেৰিয়েন্স হৈ গল হেতু বেচিছতে বহুত ইনফৰমেশন খিনি আপোনালোকৰ শেয়াৰ কৰিম শেয়াৰ খিনি কৰা সময়ত এটা বস্তু মন কৰিব বহুতে কি হয় প্ৰডাক্ট ট্ৰেইনিংটো লোৱাৰ সময়ত হেল্থ প্ৰডাক্ট বুলি ক'লে সায়েন্সত বহুত বেছি বস্তুবিলাক শিকিব লাগিব জানিব লাগিব এনেকুৱা এটা ভয় এটা থাকে মনত একদম ৰিলেক্স হৈ বহিব একদম সিম্পল ল্যাঙ্গুৱেজত ট্ৰেইনিংটো পাব যাতে বুজিবলে বহুত বেছি ইজি হ'ব আৰম্ভ কৰিছো ট্ৰেইনিংটো হাৰভেষ্ট সাকসেস একাডেমিক মনত পেলাবই লাগে যাৰ কাৰণে ট্ৰেইনিংটো আমি ঘৰত বহি পাই আছো হাৰভেষ্ট সাকসেস একাডেমি এটা কন্ট্ৰিবিউশনে থাকে ফাৰ্স্টটো হ'ল আমাৰ আমাৰ যেটো কনসেপ্টত আমি চলি আছো হাৰভেষ্ট সাকসেস একাডেমি আমাৰ কনসেপ্টটো হ'ল যে আপগ্ৰেডেশনত আমি বিলিভ কৰো আপগ্ৰেডেশন কি হয় আমাৰ সিচুৱেশনটো এনেকুৱা হ'ল সবে গম পায় কিন্তু আমাৰ কামটো ৰখি যোৱা নাই আমাৰ ট্ৰেইনিংছ বিলাক ৰখি যোৱা নাই হাৰভেষ্টে সদায় আপগ্ৰেডেশনত বিলিভ কৰে আমি শিকি পেলাই আনক শিকাব পাৰিম আৰু শিকোৱা পিছতে আমাৰ বিজনেসটো বহুত বেছি স্মুথলি আমি লব পাৰিম আৰু ইয়াত আৰু এটা বস্তু মই মেনশন কৰিম যে হাৰভেষ্ট সাকসেস একাডেমি আমাৰ ইণ্ডিয়াত যিমানখিনি ডাইৰেক্ট সেলিং কোম্পানী আছে এনেকুৱা এটা ফাৰ্স্ট ডাইৰেক্ট সেলিং কোম্পানী হয় আমাৰ যাৰ নিজৰ এটা এডুকেশন সিস্টেম আছে যেটো আমাৰ হাৰভেষ্ট সাকসেস একাডেমি ফাৰ্স্টত চাম কোম্পানীৰ লগত ব্ৰ্যান্ড কি আছে Elements Wellness, On and On, Ahar, New Star, MI Home আৰু India Grow ছটা ব্ৰ্যান্ড লৈ কোম্পানীয়ে ডিল কৰিছে এতিয়া কোৱেশ্চন এটা কৰিছো সবে প্ৰতিটো ট্ৰেইনিংতে মই কৰো যে আমাৰ পূৰ্বপুৰুষ বিলাক আমাৰ আগৰ যিবিলাক মানুহ আছিলে এওঁলোকৰ লাইফ সাইকেলটো অলপ দীঘল আছিলে আজি ডেটত মানুহ ইমান দিন জীয়াই নাথাকে কাৰণটো কি জানেনে বাৰু কাৰণটো হ'ল আমাৰ ইমিউন সিস্টেম ইমিউন সিস্টেম এই শব্দটো মানেটো কি হ'ল একদম সিম্পল কে কৈ দিছো ইমিউন সিস্টেমটো হ'ল আমাৰ বডি ভিতৰত নিজৰ এটা ৰোগৰ পৰা লৰাৰ কাৰণে এটা ক্ষমতা থাকে যেটো ৰোগ প্ৰতিৰোধ ক্ষমতা বুলি কোৱা হয় সেই ক্ষমতাটোকে আমাৰ ইমিউন সিস্টেম বুলি কোৱা হয় এটা ইমিউন সিস্টেমটো কাম কেনেকৈ কৰে ইমিউন সিস্টেমটো বুজিবৰ কাৰণে সদায় মই এটা এক্সাম্পল দিও এটো বুজিবলে একচুয়ালি ইজি হয় এটো কাৰণে আপুনি ডেড বডি এটা যদি দেখে তেতিয়া হলে দেখিব যে অলপ দিন যদি আমি ডেড বডিটো এনে থৈ দিও কাম নকৰি পেলাই তেতিয়া হলে কিন্তু অলপ দিনৰ ভিতৰত ডেড বডিটো কি হ'ব এটো ডিকম্পোজ হ'বলৈ আৰম্ভ কৰি যায় তাৰমানে গেলিবলে বেয়া হ'বলৈ আৰম্ভ হৈ যায় কিন্তু এই একেটা প্ৰসেস কিন্তু আমাৰ জীয়াই থকা মানুহৰ বডিৰ ভিতৰত নহয় কেলে আমাৰ বডিৰ ভিতৰত 24/7 তাৰমানে দিনে ৰাতিয়ে এটা সিস্টেম আছে যেটো ডক্টৰ নিচিনাকে কাম কৰি থাকে আমাক বচোৱা কামটো কৰি থাকে এটো হ'ল আমাৰ ইমিউন সিস্টেম কি বস্তু আমাৰ ইমিউন সিস্টেমটো এফেক্ট হ'ব পাৰে এটোৰ আগতে আমি কৈ দিছো যে আমাৰ টক্সিনছ বা টক্সিনছ বিলাক বডিত জমা হ'ব পাৰে এটো এটা বহুত ডাঙৰ ৰিজন হয় যেটো কথা আমি আজি পাতিম টক্সিনৰ কথা খুব বেছি পাতিম আজি ডেটত টক্সিন বোলা বস্তুটো কি হয়
এনেকুৱা কিছুমান বস্তু যেটো অদৰকাৰী হয় আমাৰ বডিৰ ভিতৰত হৈ যায় আৰু বডিৰ এটা নিজৰ কিছুমান সিস্টেম থাকে যেটোৰ মাধ্যমেৰে আমি টক্সিন খিনি বডিৰ পৰা উলিয়াই দিব পাৰো কি প্ৰসেস হয় যেটোৰ পৰা যেনেকৈ আমি আমাৰ যেটো ফিসেস বিলাক উলাই তাৰমানে আমি যেটো মল ত্যাগ কৰো হেতুটো আমাৰ টক্সিন বিলাক উলাই যায় আমাৰ ইউৰিন টো যেতিয়া আমি পাস কৰো হেতুটো টক্সিন বিলাক বডিৰ পৰা উলিয়াই যায় আমাৰ যেটো আমি যেটো কাৰ্বন ডাই অক্সাইড উশা বাহিৰলৈ যেটো আমি পেলাই দিও হেতু কাৰ্বন ডাই অক্সাইডটো আমি বডিৰ পৰা বাহিৰলৈ কৰি দিও হেতু তেনেকেও টক্সিন বিলাক উলিয়াই যায় আৰু লাষ্টটো আমাৰ যেটো ঘামটো উলাই যেটো স্ৱেটিং আমাৰ হয় ঘাম উলাই তেনেকেও আমাৰ বডিৰ টক্সিন বিলাক আমি বাহিৰলৈ উলিয়াই দিও এটা নেক্সট হল আয়ুৰ্বেদ আৰু আয়ুৰ্বেদৰ গুডনেছটো যেটো এটোৰ লগত আমাৰ এটা ব্ৰেণ্ড আহিছে যেটো ওয়েলনেস ব্ৰেণ্ড বহুত আয়ুৰ্বেদৰ কনসেপ্টটো আজিৰ নহয় বহুত বছৰ পুৰণা কনসেপ্ট হয় যেটো আমাৰ ওয়েলনেস ব্ৰেণ্ডে লৈ আনিছে আয়ুৰ্বেদৰ সায়েন্সটো আমাৰ হিউম্যানৰ লগত যেটো ৰিলেশন হয় এটো নতুন নহয় এটো বহুত পুৰণা হয় এটো যেটো আমি আয়ুৰ্বেদৰ কনসেপ্টৰ লগত ব্ৰেণ্ডটো আনিছো এটো হল আমাৰ এলিমেন্টস ওয়েলনেস এটা এলিমেন্টস ওয়েলনেস বুলি কলে আমাৰ ডক্টৰ ডিবি নাৰায়ণ ছাৰৰ কথা নকলে নহয় আমাৰ ফাদাৰ অফ এলিমেন্টস ওয়েলনেস কব পাৰে এখেতৰ প্ৰফাইলৰ বিষয়ে যদি কবলৈ যাওঁ গোটেই ট্ৰেইনিংটো শেষ হৈ যাব ইমান ডাঙৰ ইমান দীঘলীয়া প্ৰফাইল হয় সিম্পল কে কৈছো অলপ ব্ৰিফ কৰিছো এওৰ এক্সপিৰিয়েন্স বহুত হয় 45 ইয়াৰ্ছৰ এক্সপিৰিয়েন্স আছে ফাৰ্মাত গোল্ড মেডেলিষ্ট হয় এক্সপাৰ্ট হয় আয়ুৰ্বেদাতো এক্সপাৰ্ট হয় ডাবৰ হিন্দুস্তান লিভাৰ নিচিনা ডাঙৰ ডাঙৰ কোম্পানী তেখেতে কাম কৰিছে এক্সপিৰিয়েন্স আছে তেনেকুৱা বহুত দীঘল প্ৰফাইল হয় এখেতৰ যদি এখেতৰ প্ৰফাইল জানিব বিচাৰে নেটত গৈ যদি সাৰ্চ কৰে বহুত দীঘল প্ৰফাইল এটা উলিয়াই নেক্সট গুড নিউজটো হল যে এলিমেন্টস ওয়েলনেস যেটো আমাৰ আয়ুৰ্বেদিক ব্ৰেণ্ড হয় হেতু 2019 আমাৰ বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ডৰ এৱাৰ্ডটো পাইছে এতিয়া বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ডৰ এৱাৰ্ড পাইছে বুলি আমি এটো এৱাৰ্ড বহুত কম সময়ৰ ভিতৰতে এচিভ কৰিছো সেই এৱাৰ্ডটোৱে অলৰেডি এষ্টাবলিশ কৰিলে যে আমাৰ যেটো এলিমেন্টছৰ ব্ৰেণ্ড হয় অলৰেডি ইয়াৰ কোৱালিটিটো এষ্টাবলিশড হয় ডেফিনেটলি ইয়াত আপোনালোকে এতিয়া ভিডিও এটা চাব মই প্লে কৰিছো Together for Elements Wellness. Joining us on stage next is the Economic Times Best Healthcare Brands. Ladies and gentlemen, this evening is about recognizing those who've done their very best in the healthcare segment, be it personal care, sports nutrition, wellness, all a part of good health and more. Together for দেখিলে ভিডিওটো এটো এৱাৰ্ডটো পোৱাৰ ভিডিও হয় এতিয়া আমাৰ আয়ুৰ্বেদা যেটো হয় এটো সায়েন্স অফ লাইফ হয় কেনেকে আয়ু বুলিটো এটো লাইফ হয় আৰু বেদা মানে সায়েন্স হয় তাৰমানে সায়েন্স অফ লাইফ যেটো এটো আয়ুৰ্বেদা হয় আয়ুৰ্বেদাৰ যেটো কনসেপ্ট হয় এতিয়া আয়ুৰ্বেদা বেসিক্স বুলি কলে কি হয় আয়ুৰ্বেদাত পাঁচটা এলিমেন্ট আছে এলিমেন্ট খিনি কি আমাৰ water earth space air fire এই পাঁচটা এলিমেন্ট যেটো এটো আমাৰ আয়ুৰ্বেদাত আছে আৰু লগতে কি হয় এতিয়া আমাৰ এটো সাইডত যেতিয়া আমি চাও স্লাইডত দেখিছে বাত পিত্ত কফ এই তিনটা বস্তু কি হয় আয়ুৰ্বেদাত ত্ৰিদোষাস বুলি কোৱা হয় বাত পিত্ত কফ এই ত্ৰিদোষাস যেটো প্ৰতিটো দোষা এলিমেন্টছৰ দুটা আমাৰ দেখিছে স্লাইডতে দেখা পাইছে দুটা আমাৰ এলিমেন্টছৰ লগত কানেক্টেড হয় যেনেকে বাতটো দেখা পাইছে যে স্পেস আৰু এয়াৰ লগত কানেক্টেড হয় পিত্তটো দেখা পাইছে পানী আৰু ফায়াৰ লগত কানেক্টেড হয় আৰু কফটো দেখা পাইছে যেটো আমাৰ আৰ্থ আৰু ওৱাটাৰৰ লগত কানেক্টেড হয় এটা এলিমেন্টস ওয়েলনেছৰ যেটো কনসেপ্ট হয় এটো আয়ুৰ্বেদিক হয় এটো মই অলৰেডি আপোনাক ডিসকাস কৰিলো অলৰেডি এতিয়া আমি প্ৰডাক্ট খিনি বিষয়ে চাম ফাৰ্স্ট যেটো আমি প্ৰডাক্ট আজি ডিসকাস কৰিম হেতু হ'ল আমাৰ এলিমেন্টস ওয়েলনেছৰ ডেইলি ডিটক্স এতিয়া ডেইলি ডিটক্স বুলি কলে ফাৰ্স্ট হ'ল ডিটক্সিফিকেশনটো জৰুৰী কেলে হয় আমাৰ কাৰণে ডিটক্সিফিকেশনটো হেতু কাৰণে জৰুৰী হয় কাৰণ ধৰি লওক আমি ডেইলি বেসিছত ঘৰখন সফা কৰো সবে ঘৰ সফা কৰে আমি যদি এমাহ ঘৰখন সফা নকৰো ঘৰৰ অৱস্থাটো ভাল হ'ব নে বেয়া হ'ব
ডেফিনেটলি বেয়া হ'ব, বহুত ধুলি হৈ যাব, বহুত কণ্ডিশ্যনটো বেয়া হৈ যাব, বহুত জাবৰ হৈ যাব। তেনেকুৱা এই একেটা প্ৰব্লেম কি হয় আমাৰ বডিটোৰ লগত হ'ব পাৰে। বডিটো ভিতৰৰ পৰা চফা কৰাটো বহুত বেছি জৰুৰী হয়। এতিয়া যেনেকে মই কৈ আছো বডিটো সদায় টোটেল ক্লিনিং লাগে। টোটেল ক্লিনিং মানে আউটাৰ ক্লিনিংও হ'ব পাৰে, ইনাৰ ক্লিনিংও হ'ব পাৰে। এই দুটা ক্লিনিঙে যেতিয়া আমাৰ কম্বিনেশ্যনত হয় তেতিয়াহে কাম কৰে। কিন্তু আজিৰ ডেটত কি হয় আমি আউটাৰ ক্লিনজিং যিটো প্ৰচেছ হয়, আউটাৰ ক্লিনজিং প্ৰচেছটো বহুত ফ'কাছ কৰোঁ। তাৰমানে বাহিৰৰ পৰা চফা কৰিবৰ কাৰণে যি কৰিব লাগে আমি বহুত বেছি সচেতন থাকোঁ এইটো বিষয়ে। কিন্তু আমি ইনাৰ ক্লিনিংটোৰ বিষয়ে, ইনাৰ ক্লিনজিংটোৰ বিষয়ে কিন্তু ইমান বেছি নাভাবোঁ বস্তুবিলাক। আমাৰ যিবিলাক পলিউটেণ্ট হয় বা ধূলি হয়, পলিউটেড পাৰ্টিকল বুলি কয় যিটো প্ৰদূষণৰ কাৰণে হয়, বহুত গেছ এনেকুৱা আছে, এই গোটেই বস্তুবিলাক কিন্তু আমাৰ বডিৰ ভিতৰত সোমাই পেলাই বডিত টক্সিনটো প্ৰডাকশ্যনটো বঢ়াই দিব পাৰে। এইটো ইমিডিয়েট একশ্যন নহ'লে টক্সিনখিনি যদি আমাৰ বডিৰ ভিতৰত গোট খাই থাকে, জমা হৈ থাকে, তেতিয়াহ'লে কিন্তু বডিৰ কণ্ডিশ্যনটো বেয়া হ'ব পাৰে। লাহে লাহেকে আপোনাৰ প্ৰব্লেমবিলাক হ'বলৈ ধৰে, চিমটমবিলাক হ'বলৈ আৰম্ভ হৈ যায়। যেনেকে মই ক'লো যে ঘৰখন যদি আমি চফা নকৰোঁ ঘৰৰ অৱস্থা বেয়া হৈ যাব, ঠিক একেধৰণে আপুনি যদি বডিটোকো ইনাৰ ক্লিনিং নকৰে, ভিতৰৰ পৰা যদি আপুনি চফা নকৰে, তেতিয়াহ'লে বডিৰ কণ্ডিশ্যনটোও বেয়া হ'ব পাৰে। এতিয়া ডিটক্সিফিকেশ্যন ইম্পৰ্টেণ্ট কেলে হয়? ডিটক্সিফিকেশ্যন ইম্পৰ্টেণ্ট কেলে হয় একদম চিম্পলকে ডিছকাছ কৰিম। ফাৰ্ষ্ট পইণ্টটো দেখিছে বডি নিডছ মেটাবলিজম। মেটাবলিজম মানে কি হয়? মেটাবলিজম মই আগত বেলেগ প্ৰডাক্টতো আমি ডিছকাছ কৰিছোঁ। মেটাবলিজম প্ৰচেছটো হ'ল যে আমাৰ বডিৰ প্ৰতিটো অৰ্গেনে কাম নিজৰ এটা কাম থাকে। প্ৰতিটো অৰ্গেনে যেতিয়া নিজৰ কামটো স্মুথলি কৰি আছে, ভালকে কৰি আছে, এই গোটেই চিষ্টেমটোক মেটাবলিজম বুলি কোৱা হয়। বডিক কিন্তু এই মেটাবলিজমটো ভালকে কাম কৰা লাগে, এইটো কাৰণে ডিটক্সিফিকেশ্যনটো বহুত বেছি জৰুৰী হয়। নেক্সট হ'ল মেটাবলিজম প্ৰচেছত কিছুমান অদৰকাৰী বস্তুও কিন্তু বনি যায়, যেনেকে যিটো আমি আনৱান্টেড পাৰ্টিকল বা আমি টক্সিনছ বুলিও ক'ব পাৰোঁ, সেইটো ৰিমুভ কৰাটো বডিৰ পৰা, তাৰমানে চফা কৰি পেলাই ক্লিন কৰি পেলাই উলিয়াই দিয়াটো বহুত বেছি জৰুৰী হয়। সেইটো কাৰণে ডিটক্সিফিকেশ্যনটো ইম্পৰ্টেণ্ট হয়। নেক্সট হ'ল আমাৰ লাইফষ্টাইল, যিটো হ'ল আমাৰ লাইফষ্টাইলটো আমাৰ টোটেল এক্সক্ৰিশ্যন প্ৰচেছটো হ'বলৈ ভালকে নিদিয়ে। লাইফষ্টাইলটো আজিকালি মানুহৰ বেয়া হৈ গ'ল, পানী আমি কম খাওঁ, আমাৰ ফুড হেবিট ভাল নাই, আমাৰ লাইফষ্টাইলৰ যিটো আমাৰ টাইমিং হয় বা টাইমিংটো আমি ভালকে মেইনটেইন নকৰোঁ, এনেকুৱা কাৰণ আছে যিটো কাৰণে আমাৰ টোটেল যিটো এক্সক্ৰিশ্যন প্ৰচেছ হয়, তাৰমানে চফা কৰা যিটো প্ৰচেছ হয়, এইটো কিন্তু ভালকে হ'ব নোৱাৰে আমাৰ লাইফষ্টাইলৰ কাৰণে। এতিয়া চাওক, ইমপ্ৰপাৰ যদি এক্সক্ৰিশ্যন হয়, তাৰমানে ভালকে যদি চফাৰ কামটো নহয়, কি হ'ব পাৰে? আপোনাৰ হজমৰ লগত প্ৰব্লেম হ'ব পাৰে, ডাইজেশ্যনৰ প্ৰব্লেম হ'ব পাৰে। 3টা এনেকুৱা অৰ্গেন আছে যে 3টা অৰ্গেন যদি টক্সিনবিলাক বেছি জমা হৈ যায় আমাৰ বডিৰ ভিতৰত, তেতিয়াহ'লে 3টা অৰ্গেন কিন্তু নিজৰ কামটো ভালকে কৰিব নোৱাৰে। কিডনী, লিভাৰ আৰু পেনক্ৰিয়াছ, এই 3টা অৰ্গেন বডিৰ ভিতৰত যদি টক্সিন বহুত বেছি থাকে, তেতিয়াহ'লে ইয়াৰ কোৱালিটিটো বেয়া হৈ যায় আৰু নিজৰ কামটো ফাংচনবিলাক ভালকে কৰিব নোৱাৰে। এতিয়া মেজৰ ৰিজন কি হয়? ইল হেল্থ হয়। এইটো যিটো আমাৰ ইমপ্ৰপাৰ এক্সক্ৰিশ্যন কৈছোঁ, বা আমি সাধাৰণতে যদি একেবাৰে চিম্পলকে যদি কওঁ, যিটো আমাৰ চফা কৰাৰ কামটো যদি ভালকে হোৱা নাই, এইটো আমাৰ হেল্থটো ভাল নহয় বুলিয়ে এইটো হ'ব পাৰে। এতিয়া আয়ুৰ্বেদত টক্সিন উলিওৱাৰ প্ৰচেছটো কি বুলি কয়? মলক্ৰিয়া বুলি কয়। এতিয়া আমি চাম যিটো আমাৰ ডিটক্সিফিকেশ্যনত অৰ্গেনবিলাক হেল্প কৰে, এইবিলাক কি হয় সেইটো চাব গ'লে আপুনি একদম ইজিয়েষ্ট প্ৰচেছটো আমি ইয়াত এড কৰিছোঁ, স্কিল। এই শব্দটো মনত থ'ব, SKILL, স্কিল শব্দটো মনত থ'ব। সেইটোৰ লগতে কিন্তু আপুনি গোটেই অৰ্গেনৰ নামখিনি মনত থ'ব পাৰিব। এছৰ পৰা স্কিন, কেৰ পৰা কিডনী, আই ফৰ ইণ্টেষ্টাইন, এলৰ পৰা লিভাৰ, আৰু ছেকেণ্ড এলটোৰ পৰা লাং। এতিয়া স্কিলটো মনত যদি থৈ দিয়ে, তেতিয়াহ'লে কিন্তু গোটেই অৰ্গেনখিনিৰ নাম মনত থকাটো আপোনাৰ কাৰণে বহুত বেছি ইজি হৈ যায়। এই গোটেইখিনি অৰ্গেন আমাৰ ডিটক্সিফিকেশ্যন যিটো প্ৰচেছ হয়, তাৰমানে আমাৰ বডিৰ পৰা যিটো টক্সিন উলিয়াই দিয়াৰ প্ৰচেছ যিটো হয়, সেইটোত সহায় কৰে। আমাৰ স্কিন, আমাৰ কিডনী, আমাৰ ইণ্টেষ্টাইন, আমাৰ লিভাৰ আৰু আমাৰ লাংছ।
এতিয়া মাল্টিপল অৰ্গেনছত এটা সময়তে মাল্টিপল অৰ্গেনছত কাম কৰিব এটো এটা সময়তে মাল্টিপল অৰ্গেনছত সফা কৰিব এটো কেনেকে পসিবল বাৰু এটা হেৰি হ'ব পাৰে আমি যদি ঘৰখনৰ সফা কৰো এটা ৰুমত থাকি আপুনি গোটে ঘৰখনত এটা টাইমতে সফা কৰিব পাৰিবনে কেতিয়াও নোৱাৰে কিন্তু ইয়াত একেবাৰে চিন্তা নকৰিব আমাৰ লগত এলিমেন্টছ ওয়েলনেছৰ ডেইলি ডিটক্স আছে যেটো এটা টাইমতে মাল্টিপল অৰ্গান তাৰমানে এটাতকে বেছি অৰ্গান গোটেইখিনি অৰ্গান বিলাকক একে লগতে সফা কৰা কামটো কৰিব পাৰে কাৰণটো কি হয় ইয়াত 9টা স্পেশাল হাৰ্বছ দিয়া হৈছে 5টা স্পেশাল অৰ্গানৰ কাৰণে যেটো 5টা স্পেশাল আমি স্কিলৰ থ্ৰুতে চালো এই গোটেইখিনি অৰ্গান বিলাকৰ কাৰণে আমি 9 বিধ জড়িবুটি বা হাৰ্বছ ইয়াত ইউজ কৰা হৈছে স্পেশাল হাৰ্বছ ইউজ কৰা হৈছে এইখিনি সফা কৰাৰ প্ৰসেছৰ কাৰণে এইখিনি আমি চাই লওঁ ফাৰ্স্ট টু সকিয়া সবতকে ইউনিক পাৰ্টটো কি হয় ডেইলি ডিটক্সৰ যিখিনি হাৰ্বছৰ ইউজ হৈছে হাৰ্বছ খিনি যেটো বডি অৰ্গান হয় বডি অৰ্গান মতে কম্বিনেশন দিয়া হৈছে হাৰ্বছৰ ফাৰ্স্ট কম্বিনেশন খিনি চাই লওঁ এতিয়া কালমেঘ বালা নিম এই তিনটা কম্বিনেশন কিহত কাম কৰিব লিভাৰত কাম কৰিব কেনেকে কাম কৰিব এটো লিভাৰটো কাম কৰিবলে যেটো লিভাৰ ফাংচন হয় এটো ইমপ্ৰুভ কৰিব আৰু বেটাৰ কৰিব stomach lining যেটো হয় আমাৰ পেটৰ যেটো লাইনিং পাৰ্ট হয় ওয়াল টু প্ৰটেক্ট কৰিব বাহিৰৰ পৰা বেয়া হ'বলে ডিটক্সিফাই দা এক্সেস সুগাৰ তাৰমানে এক্সেস সুগাৰ লেভেলটো কম কৰিবলে বা ডিটক্সিফাই কৰিবলে হেল্প কৰিব নেক্সট টু আমাৰ কম্বিনেশনটো হল পুনৰ্নৱা আৰু বৰুণ পুনৰ্নৱা আৰু বৰুণৰ কম্বিনেশন যেটো এটো আমাৰ কিডনিটো সফা কৰাৰ কাম কৰে কিডনিটো সফা কৰি ডিটক্সিফাই কৰে টক্সিন বিলাক উলিয়াই দিয়ে আৰু কিডনিটো ফাংচন কৰিবলে হেল্প কৰে নেক্সট টু হল আমাৰ লগত কম্বিনেশন তুলসী নিম আমলা এন্ড বালা এই চাৰিটাৰ কম্বিনেশন কিহত কাম কৰিব ব্ৰেইনত কাম কৰিব ব্ৰেইনত কি কাম কৰিব আমাৰ ব্ৰেইনটো শান্তত হ'বলে কাম কৰিবলে এটো বহুত বেছি হেল্প কৰে কাৰণ মাইন্ডটো যদি ডিস্টার্ব হৈ থাকে স্ট্ৰেস লেভেলটো বাঢ়ি যাব এটো কাৰণে তাতে কাম কৰা হয় মাইন্ডটো শান্ত কৰি থব কাম কৰি থব নেক্সট কম্বিনেশনটো হল আমাৰ লগত অৰ্জুনা তুলসী গুৰুচি এই তিনটা কম্বিনেশন কিহত কাম কৰিব হাৰ্টটো সফা কৰিবলে কাম কৰে ডিটক্সিফাই কৰিব হাৰ্টটো আৰু লগতে আমাৰ কাৰ্ডিয়েক ফাংচন তাৰমানে হাৰ্টটো কাম কৰা যেটো পদ্ধতি বা প্ৰসেস হয় হেতুক strength এটা দিয়ে আৰু strong কৰি দিয়ে আৰু properly কৰিবলে help কৰে last আমাৰ combination to হল neem amla tulsi and guruchi এই combination to কিহত কাম কৰিব pancreasত কাম কৰিব detoxify কৰিব pancreasটোক আৰু pancreasত যেটো ইনসুলিন বনে যেটো আমি ডায়াবেটিসত আমি ডিসকাস কৰো ইনসুলিনৰ কথা pancreas ইনসুলিনটো বনোৱাৰ কামটো কৰে তো এটো ডিটক্সিফাই কৰাৰ লগতে pancreas যাতে অধিক মাত্ৰাত ইনসুলিনটো প্ৰডিউস কৰিব পাৰে বনাব পাৰে এই প্ৰসেসটোক এটো প্ৰমোট কৰি দিয়ে এই কম্বিনেশনটো তেনেকে দিয়া হৈছে এতিয়া এলিমেন্টছ ওয়েলনেছৰ ডেইলি ডিটক্সৰ বেনিফিটস খিনি চাই লৈছো বেনিফিটস খিনি কি ফাৰ্স্ট বেনিফিটটো হল যে আপোনাৰ বডি পৰা গুটে টক্সিন খিনি উলিয়াই দিয়ে এটা সময়তে আপোনাৰ মাল্টিপল অৰ্গানছত কাম কৰে যেনেকে আপোনাৰ পেটত কাম কৰে কিডনিত কাম কৰে ইন্টেষ্টাইনত কাম কৰে পেনক্ৰিয়াছত কাম কৰে লিভাৰত কাম কৰে হাৰ্টত কাম কৰে আৰু এন্ডোক্ৰাইন গ্ল্যান্ড বুলি এটা গ্ল্যান্ড আছে হেতুটো কাম কৰে আৰু আমাৰ ইমিউনিটিটো বিল্ড কৰিবলৈও হেল্প কৰে ইমিউনিটি বুলা যেটো শব্দ হয় এটো আজি ডেটত আমাৰ যেটো সিচুৱেচন আমাৰ গোটে পৃথিৱীত হৈ আছে ইমিউনিটি বুলা শব্দটো কলে সবে বুজি পায় যে ইমিউনিটি কি হয় আমাৰ যেটো আমি ডিসকাসও কৰিছো যে আমাৰ যেটো ক্ষমতা হয় বডি নিজৰ এটা ন্যাচাৰাল ক্ষমতা হেতু বিল্ড কৰিবলৈ হেল্প কৰে এটা পাৱাৰফুল ইন্টাৰনেল ক্লিনজাৰো হয় তাৰমানে আমি যেটো ইনাৰ ক্লিনজিং টোৰ ওপৰত ইমান কথা পাতিছো যে জৰুৰী হয় এটো ইনাৰ ক্লিনজিং প্ৰসেসটো খুব ভালকে কৰিবলে হেল্প কৰে ৰেগুলাৰলি এটো প্ৰডাক্টটো লব পাৰে 4 পৰা 6 মাহ লৈকে কন্টিনিউ কৰিব পাৰে তাৰ পিছত আপুনি গ্যাপ দিব পাৰে তাৰমানে যদি সিম্পটম হৈছে এটো বেলেগ হ'ব নহলে আপুনি যদি প্ৰিকশনৰ কাৰণে প্ৰডাক্টটো লৈ আছে টক্সিনটো আপুনি সফা কৰি দিবলে বিচাৰিছে আপুনি কিন্তু এটা ডোজ 4 পৰা 6 মাহ লৈকে লৈ পেলাই তাৰপিছত আপুনি গ্যাপ এটা দিব পাৰে আপোনাৰ গোটে ডিটক্সিফিকেশন প্ৰসেসটো বডি ভিতৰত হৈ যায়
এনাৰ্জি আপোনাৰ এনাৰ্জি লেভেলটো বঢ়াই দিয়ে আৰু আপুনি ইয়াং ফিল কৰিব আপোনাৰ যেটো ল্যাকটিক এসিড হয় মাসলছত হেতু কমাই দিয়ে ল্যাকটিক এসিডৰ কাৰণে মাসলছত ক্র্যাম্প হয় বহুত পেইন হয় কেতিয়াবা এক্সেস সুগাৰ টু জমিবলে নিদিয়ে এটো এক্সেস সুগাৰ টু ৰিমুভ কৰি দিয়ে এটো একুমুলেট হ'ব নিদিয়ে সুগাৰ টু ডেফিনেটলি তেনেকে মেইনটেইন কৰিবলৈ হেল্প কৰে কিডনি ফাংশন টু ৰেগুলেট কৰিবলৈ হেল্প কৰে কিডনি যেটো এটা ওয়ান অফ দা মেইন অর্গান বুলি কোৱা হয় যে আমাৰ প্ৰতিটো অৰ্গানৰ মাজত কিডনি এটা মেইন অৰ্গান হয় যেটো আমাৰ ডিটক্সিফিকেশন প্ৰসেসটো খুব হয় আৰু যেটো টবেকো কনজাম্পশনৰ হ্যাবিট যদি আছে হেতু কাৰণে যেটো আমাৰ ইফেক্ট হয় হাৰ্মফুল ইফেক্ট বিলাক বডিত হয় হেতুকো নিউট্ৰেলাইজ কৰাৰ ক্ষমতাটো ডিটক্সত আছে তো তেনেকুৱা মানুহক দিব পাৰে কাম কেনেকে কৰে ডিটক্সটো হেতু চাই লৈছো অল ৰাউন্ড ক্লিনজিং কৰিব আপোনাৰ বডিটো ডিটক্সিফিকেশন হিচাপে অল ৰাউন্ড মানে আপোনাৰ গোটেই অৰ্গানটো ক্লিন কৰিব ৰিভাইটেলাইজ আৰু ৰিভাইটেলাইজ মানে হল যেটো আপোনাৰ সফা কৰা পিছত ডিটক্সিফাই কৰা পিছত আৰু ষ্ট্ৰং কৰিব যেটো অৰ্গানক সফা কৰিলে এটো ষ্ট্ৰং বনাই দিব আৰু এটা নতুন ভাব দিব এটো সফা কৰা পিছত আৰু যেনেকে মই কলো ইমিউনিটি এগেইনষ্ট ইমিউনিটি টু আমাৰ যেটো ইমিউন সিস্টেম হয় বা ইমিউনিটি হয় ইমিউনিটি ক্ষমতাটো বঢ়াই দিব ইমিউনিটি বাঢ়ি গলে ডেফিনেটলি আপুনি ডিজিজৰ পৰা যেটো এটা ডিজিজৰ প্ৰতিৰোধ ক্ষমতা যেটো এটো বডিৰ ভিতৰত ডেফিনেটলি ইমপ্ৰুভ হৈ যায় বাঢ়ি যায় কাক দিব কাক ৰেকমেন্ড কৰিব বহুত এটো ইম্পৰ্টেন্ট হয় এটো আমি চাই লৈছো 35 বছৰৰ ওপৰত যদি এক্টিভ লাইফষ্টাইলত আছে তেনেকুৱা মানুহক ডেফিনেটলি দিব পাৰে আৰু এনেকুৱা ধৰণৰ প্ৰবলেম যদি কাৰবাৰ লাইফত আৰম্ভ হৈ গৈ আছে যে এনাৰ্জি লেভেলটো বহুত কম ফিল কৰিছে হজমটো ভালকে হোৱা নাই এংজাইটি বহুত হয় তাৰমানে স্ট্ৰেছ লেভেলটো বাঢ়ি গৈছে প্ৰডাক্টিভিটিটো কমি গৈছে তাৰমানে যিমান কাম কৰাৰ হেৰিটো ক্ষমতাটো আছিলে আগতে ইমান এতিয়া কৰিব পৰা নাই যদি বিচাৰিছে কৰিবলৈ তেতিয়াও কৰিব পৰা নাই এনাৰ্জি লেভেলটো কম হোৱাৰ কাৰণে এনেকুৱা সিম্পটম বিলাক যদি কাৰবাৰ ভিতৰত দেখাত অলৰেডি আৰম্ভ হৈ গৈছে তেতিয়া হলে তেনেকুৱা মানুহকো দিব পাৰে ইয়াত এটা বস্তু এড কৰিম এক্সপোজাৰত যিবিলাক মানুহে বহুত বেছি থাকে তাৰমানে জবৰ টাইপটো যদি এনেকুৱা হয় যে বাহিৰৰ এক্সপোজাৰ বহুত আছে হেবিলাক মানুহক কিন্তু অৱশ্যে দিব প্ৰডাক্টটো কাৰণ টক্সিনছ যেটো হয় এটো টক্সিনছ জমি যোৱাৰ এটা প্ৰসেস হয় যদি বাহিৰৰ এক্সপোজাৰত বহুত বেছি আছে কোনবা তেতিয়া হলে টক্সিন বডি ভিতৰত জমি যোৱাৰ যেটো প্ৰসেস হয় এটো বহুত ফাস্ট হ'বলে ধৰে বহুত ফাস্ট টক্সিন জমি যায় আৰু প্ৰবলেম বিলাক বা সিম্পটম বিলাক দেখা দিয়ে তো তেনেকুৱা মানুহক ডেফিনেটলি দিব পাৰে ডোসেজটো কি হ'ব এটা ক্যাপসুল দিনত দুবাৰ মৰ্নিংত এটা লব নাইটত এটা লব কিন্তু খানা খোৱাৰ পিছত লব খালি পেটত নলব মৰ্নিংত এটা ললে আপুনি ব্ৰেকফাষ্টৰ পিছতো লব পাৰে বা লাঞ্চৰ পিছত লব পাৰে আৰু ৰাতি আপুনি ডিনাৰৰ পিছত আৰু এটা লৈ লব ডোসেজটো এনেকুৱা হ'ব এটো বহুত ইম্পৰ্টেন্ট পাৰ্ট হয় আমি কোড দিম হেতু হিকাটো বহুত জৰুৰী হয় কিন্তু কোড আমি নিদিম হেতু অলপ মন কৰাটো জৰুৰী হয় এই পয়েন্টস খিনি অলপ ভালকে মন কৰিব যদি অৰ্গান ফেইলিয়ৰৰ পেশেন্ট হয় এটা বা এটাতকে বেছি অৰ্গান ফেইল হৈছে হেতু কেছত কিন্তু ডেইলি ডিটক্সটো ৰেকমেন্ড কৰি নিদিব এটো এটা কথা আছে যদি দেৱালটোৱে নাই আপুনি পেইনটো ক'ত কিহত কৰিব মানে দেৱালটোৱে যদি বেয়া হৈ গৈছে সম্পূৰ্ণভাৱে এটো পেইন্ট কৰি লাভ নাই এটো ৰিপেয়াৰৰ কামটো এটো বেলেগ হয় এটো ইলনেস ক্যাটাগৰীত গুচি যায় তো তেনেকুৱা কেস বিলাকত কিন্তু প্ৰডাক্টটো ৰেকমেন্ড কৰি নিদিব নেক্সট হল ডায়ালাইসিসৰ পেশেন্ট যদি কোনোবা আছে চলি আছে ডায়ালাইসিসৰ প্ৰসেসটো তাত আপুনি ডেইলি ডিটক্সটো ৰেকমেন্ড কৰি নিদিব আৰু কাৰবাৰ যদি আলচাৰৰ প্ৰবলেম আছে পেপটিক আলচাৰ বা ইন্টেষ্টাইন আলচাৰৰ প্ৰবলেম আছে তাত নিদিব আৰু হাইপাৰ এসিডিটিৰ প্ৰবলেমতো এই প্ৰডাক্টটো ৰেকমেন্ড কৰি নিদিব एलिमेंट्स वेलनेस डेली डिटॉक्स प्यूरिटी का रामवान करवाए अंदर से स्नान तामने আমাৰ ইনাৰ ক্লিনজিংৰ বিষয়ে আমি ইমান কৈ আছো হেতু কাৰণে আমাৰ ক্যাপশনটো দিছো যে करवाए अंदर से स्नान এটো আপোনাৰ ইনাৰ ক্লিনজিংটো বহুত ধুনিয়াকে বহুত ইজিলি আৰু ধুনিয়াকে সফা কৰিব কমপ্লিটলি সফা কৰিব এটো সেকশনত আজি আমি নেক্সট প্ৰডাক্টটো কভাৰ কৰিম যেটো হল আমাৰ এলিমেন্টস ওয়েলনেছৰ মাল্টিগাৰ্ড ব্লাড পিউৰিফায়াৰ ব্লাড পিউৰিফায়াৰ বুলি কলে ডেফিনেটলি নামটোতে গম পাইছে যে এটো ব্লাডৰ লগত এসোসিয়েশন হয় তো ব্লাডটো সফা কৰাৰ কাম কৰিব তো ফাৰ্স্টত আমি চাই লৈছো যে ব্লাডটো কি বস্তু হয়
ব্লাডটো মেইনলি কি হয় আমাৰ বডিৰ ভিতৰত যিকোনো বস্তু যে ইফাল ইফাল গৈ থাকে এটো কিন্তু মাধ্যমটো সদায় তেজে হয় তাৰমানে ব্লাডটোৱে মাধ্যম হয় এটো এটা বহুত ডাঙৰ ফাংচন ব্লাডত কি আছে আমাৰ ব্লাডত চাৰিটা বস্তু আছে আৰবিসি WBC প্লাজমা আৰু প্লেটলেট আৰবিসি যেটো আমি ৰঙা ৰক্তবাহিকা বুলি কওঁ আৰু WBC যেটো আমি বগা ৰক্তবাহিকা বুলি কওঁ আৰু প্লেটলেট আৰু প্লাজমা চাৰিটা বস্তু ব্লাডত থাকে এতিয়া ব্লাডটো ইমপিউৰ কেলে হয় এটো আমি অলপ ডিসকাস কৰিছো আমাৰ বডিত ব্লাডটো ইমপিউৰ কেতিয়া হয় আমি বাহিৰত যেতিয়া যাওঁ আমাৰ পলিউশন আছে বা বেলেগ বেলেগ সোৰ্সৰ পৰা গ্যাস কিছুমান আছে কাৰ্বন ডাই অক্সাইড বোলা বস্তুটো বহুত বেছি থাকে হেতু আমি বাহিৰত গলে উখা লোৱাটো বন্ধ কৰি নিদিও ডেফিনেটলি বাহিৰত গলেও উখা লওঁ আমাৰ উখা লোৱাৰ মাধ্যমেৰে কি হয় এই কাৰ্বন ডাই অক্সাইড গ্যাসটো আমি বহুত বেছি ইনহেল কৰি লওঁ ভিতৰত সোমাই লওঁ এই ভিতৰত আহি এটো টক্সিনৰ কাম কৰে আৰু আমাৰ ব্লাডটো ইমপিউৰ হৈ যায় নেক্সট হল আমাৰ ডিগ্ৰেডেড সাবস্টেন্স মানে সাবস্টেন্সৰ কোৱালিটিটো যদি ভাল নহয় যেটো আমাৰ বডি অৰ্গানে প্ৰডিউস কৰে তাৰমানে পেনক্ৰিয়াছ লিভাৰ আৰু কিডনি এই তিনটা অৰ্গানে যেটো প্ৰডিউস কৰিছে এটো যদি ডিগ্ৰেডেড সাবস্টেন্স বিলাক প্ৰডিউস কৰিছে তেতিয়া হলেও কিন্তু আমাৰ টেষ্টটো ইমপিউৰ হ'ব পাৰে নেক্সট হল যদি অৰ্গান বিলাক প্ৰপাৰলি কাম কৰা নাই অৰ্গান বিলাক যদি প্ৰপাৰলি কাম নকৰে তেতিয়াও কিন্তু ডিগ্ৰেডেড সাবস্টেন্স বিলাক হৈ থাকে তেতিয়াও এটো এটা কাৰণ হয় যে আমাৰ ব্লাডটো বা টেষ্টটো ইমপিউৰ হৈ যায় আৰু লাষ্ট কাৰণ যেটো মই নিজৰ ট্ৰেনিং যেটো মই লাইভ লওঁ তাত সদায় মই ইলাবৰেট কৰো কাৰণ তেজ ইমপিউৰ হোৱাৰ ফাৰ্স্ট যেটো সিম্পটম হয় হেতু সদায় স্কিনত দেখা দিয়ে তাৰমানে এটো ফিজিওলজিক্যাল চেঞ্জেস হয় ফিজিওলজিক্যাল চেঞ্জেসটো কি হয় এটো যেটো আমাৰ বয়সন্ধি পিৰিয়ড বুলি কওঁ যেটো আমাৰ কিশোৰ অৱস্থা বুলি কওঁ এটা ষ্টেজ হয় যেটো টিনেজ আমি কওঁ 11-12 বছৰৰ পৰা আৰম্ভ কৰি 15-16 বছৰলৈকে এটা পিৰিয়ড হয় যত আমাৰ পিম্পল হোৱাৰ প্ৰবলেমটো বহুত দেখা দিয়ে লৰা হোক বা ছোৱালী হোক সবে দেখিছে কাৰণ এটো সময়ত ফিজিওলজিক্যাল চেঞ্জেস হয় ফিজিওলজিক্যাল চেঞ্জটো কি হয় একদম সিম্পল কে যদি কব যাও আমাৰ বডিটো ভিতৰৰ পৰা কিছুমান চেঞ্জেস হয় হেতু সময়তে অলপ ভয়েসটো চেঞ্জ হৈ যায় বিভিন্ন ধৰণৰ চেঞ্জেস আহে বডিৰ ভিতৰত হেতু সময়ত কিন্তু টেষ্টটো ইমপিউৰ হোৱাটো এটা ন্যাচাৰাল প্ৰসেস হয় হেতু কাৰণে এই বয়সটোৰ ভিতৰত আপুনি যদি মন কৰিছে যে লৰা ছোৱালী বিলাকৰ পিম্পল অহাৰ প্ৰবলেমটো বহুত বেছি দেখা দিয়ে ব্লাড যদি ইমপিউৰ থাকি যায় আমি যদি একো নকৰো যদি আমি ইমপিউৰ হবলে দি আছো বলে তেতিয়া হলে কি প্ৰবলেম হ'ব পাৰে লাং যেটো আমাৰ উখা লোৱাৰ এটা মেইন অৰ্গান হয় উখা লোৱাৰ কাৰণে হেতু নিজৰ কাম কৰাৰ পদ্ধতিটো এফেক্ট হ'ব পাৰে ভালকে কাম কৰাটো ইজিলি হ'ব মানে স্মুথলি কাম কৰিব পৰা নাই লাং ফাংচনটো এফেক্ট হ'ব আমাৰ ব্ৰেইন এক্টিভিটিটো অলপ এফেক্ট হয় ব্ৰেইন এক্টিভিটিটো কমি যায়গে ইয়াত আপুনি স্লাইডতো দেখি পাইছে যেটো আপুনি লেফট হ্যান্ড সাইডত দেখিছে এটো এক্টিভ ব্ৰেইন হয় আৰু যেটো ৰাইট হ্যান্ড সাইডত দেখিছে এটো অলপ ডিক্ৰিজ হৈ গল সুগাৰ কন্ট্ৰোলটো যেটো হয় পেনক্ৰিয়াছ আৰু সুগাৰ কন্ট্ৰোল প্ৰবলেম হৈ যায় কাৰণ ব্লাডটো যদি ইমপিউৰ হৈ যায় পেনক্ৰিয়াছত আপোনাৰ ইফেক্ট হ'ব এতিয়া পেনক্ৰিয়াছে ইনসুলিন বনাইছে পেনক্ৰিয়াছত যদি ইফেক্ট হয় ইনসুলিন প্ৰডাকশনটো ইম্প্যাক্ট হৈ যায় আৰু ইনসুলিন প্ৰডাকশনটো যদি ইফেক্ট হয় ডেফিনেটলি আপোনাৰ সুগাৰ কন্ট্ৰোল কৰিবলৈ দিগদাৰটো আৰম্ভ হৈ যায় তো তেনেকুৱাকে প্ৰবলেম বিলাক হ'ব সোয়েলিং হ'ব পাৰে ওয়াটাৰ ৰিটেনশন হ'ব পাৰে এটো কিডনিৰ কাৰণে হয় ওয়াটাৰ ৰিটেনশন বোলা বস্তুটো কি হয় পানী জমা স্টাৰ্ট হ'ব আপোনাৰ বডিৰ ভিতৰত পিকচাৰ দেখা পাইছে ইয়াত এনেকা প্ৰবলেম বিলাক হয় যে পানী জমি যায়গে যিকোনো এটা বডি পাৰ্টত ইমান কেতিয়াবা কোনবা মানুহৰ ইমানো বেছি সোয়েলিং হয় যে তাত যদি আপুনি অলপ দবাই পেলাই চাই স্কিনটো ভিতৰ ফালে গুচি যায় তাৰমানে এটো ওয়াটাৰ ৰিটেনশনৰ প্ৰবলেমৰ কাৰণে হয় যেটো কিডনি ইফেক্ট হোৱাৰ কাৰণে হয় লিভাৰ প্ৰবলেম হ'ব পাৰে ডেফিনেটলি জন্ডিস নিচিনা বস্তু বিলাক হ'ব পাৰে টেষ্টটো যদি ইমপিউৰ হৈ যায় তো এই গুটেইখিনি বস্তু যদি আমি ব্লাডটো সফা কৰা যদি ধ্যান নিদিও আমি এলাও কৰো যে ইমপিউৰ হৈ গৈ আছে তেতিয়া হলে কিন্তু গুটেইখিনি কমপ্লিকেশন আমাৰ বডিৰ ভিতৰত আহিব পাৰে এতিয়া যদি ব্লাড পিউৰিফাইড হয় আয়ুৰ্বেদে ব্লাডটো পিউৰিফাই কেনেকে কৰিব হেতু চাই লৈছো বহুত জৰুৰী হয় আমাৰ মেটাবলিজমটো নৰ্মালাইজ কৰিবলৈ আয়ুৰ্বেদে হেল্প কৰে
আমাৰ মেটাবলিজম মই আগতে কৈছো যেটো বডি প্ৰতিটো অৰ্গানে নিজৰ কাম যেটো কৰে এজ এ হোল মেটাবলিজম বুলি কোৱা হয় হেতু প্ৰতিটো অৰ্গানে যাতে নৰ্মেল কে কাম কৰিব পাৰে হেতু নৰ্মেলাইজ কৰিব কাৰণে আয়ুৰ্বেদে হেল্প কৰে ব্লাড ফৰ্মেশন যেটো প্ৰসেস হয় তা মানে ব্লাড ফৰ্ম হোৱাৰ যেটো প্ৰসেস হয় বনা যেটো প্ৰসেস হয় হেতু প্ৰসেসটো অলপ এনহান্স কৰিব পাৰে তা মানে বহাই দিব পাৰে ন্যাচাৰালি যদি এটো বাহি আছে তো ডেফিনেটলি আপোনাৰ এটো বহুত বেষ্ট সলিউশন হয় আয়ুৰ্বেদৰ ফালৰ পৰা আৰু স্পেসিফিক অ্যাকশন কৰিব আয়ুৰ্বেদৰ যেটো আমি পিউৰিফাইড কৰিব তিনটা আমি অৰ্গান এতিয়ালৈকে ডিসকাস কৰিছো পিউৰিফায়াৰ লিভাৰ কিডনি আৰু পেনক্ৰিয়াছ তিনিওটা অৰ্গানৰ টেষ্টখিনি তিনিওটা অৰ্গানত স্পেসিফিক্যালি হেল্প কৰিব টেষ্টখিনি পিউৰ কৰা বা সফা কৰা আৰু স্পেসিফিক স্কিন প্ৰবলেম টু সলভ কৰিবলৈ হেল্প কৰে যেনেকে মই কৈছো টেষ্টটো যেতিয়া ইম্পিউৰ হয় ফাৰ্স্ট যেটো সিম্পটম হয় এটো সদায় আমাৰ স্কিনত আহে স্কিনটো যেতিয়া আপুনি দেখিব যে অলপ প্ৰবলেম হৈ আছে স্কিনত ফাৰ্স্ট ৰিজন সদায় এটো চেক কৰাব আপোনাৰ টেষ্টটো চেক কৰাব টেষ্টটো যেতিয়া ইম্পিউৰ হৈ যায় তেতিয়া হলে কিন্তু ফাৰ্স্ট সিম্পটমটো সদায় স্কিনত আহে তো আয়ুৰ্বেদটো পিউৰিফাই কেনেকে কৰিব আপোনাৰ এটো ডেফিনেটলি আপোনাৰ স্কিন প্ৰবলেমটো আয়ুৰ্বেদিক ফৰ্মটো কাম কৰে এটো ন্যাচাৰাল এটা ওয়ে হয় আমাৰ টেষ্টটো সফা কৰিব কাৰণে কাৰণ সিলেক্টিভ হাৰ্বছ বা জড়িবুটি কিছুমান ইউজ কৰা হৈছে এটো কাম কেনেকে কৰিব ক্লিনজিং কৰিব মাল্টিপল অৰ্গানছ বিলাকত গৈ তা মানে প্ৰতিটো অৰ্গানত গৈ এই অৰ্গানটো টেষ্টটো সফা কৰিব ৰিভাইটেলাইজ ৰিভাইটেলাইজ মানে সফা কৰাৰ পিছত এটা ষ্ট্ৰেংথ দিব ষ্ট্ৰং বনাব আৰু ৰিজুভিনেট মানে ইয়াৰ যিবিলাক কোষ আছে সেল আছে এটা নতুন ভাব দিব আৰু স্পেসিফিক স্কিন প্ৰবলেমটো আপুনি প্ৰডাক্টটো ইউজ কৰিব পাৰে কাৰণ তেজ ইম্পিউৰ হোৱাৰ ফাৰ্স্ট সিম্পটম যেটো এটো স্কিনতে দেখা দিয়ে মই বাৰে বাৰে কৈ আছো তো হেতু কাৰণে স্পেসিফিক স্কিন প্ৰবলেম যদি আছে তাতো আপুনি সলভ কৰিবলৈ দিব পাৰে এতিয়া হাৰ্বছৰ বিষয়ে যদি কবলৈ যাও দেখা পাইছে ইয়াত মঞ্জিষ্টা হৰিদ্ৰা মেথি য়েষ্টিমধু এইবিলাক আছে এই গোটে কম্বিনেশনটো কেনেকে কাম কৰে স্কিন আৰু স্কিনত কাম কৰে লিভাৰ কিডনি পেনক্ৰিয়াছত কাম কৰে আৰু ইয়াৰ লগে লগে ব্ৰেইনত কাম কৰে চকুত কাম কৰে আৰু আপোনাৰ পেটত কাম কৰে মাল্টিপল অৰ্গানছত কাম কৰে ডেফিনেটলি নভেল কম্বিনেশন আৰু পাৰফেক্ট ব্লেন্ড অফ হাৰ্বছ বুলি কোৱা হৈছে ইয়াৰ বাহিৰে ইয়াৰ আছে বিভতকি আমলকি আৰু ভুইমালা আছে ইয়াত এই বিভতকি আমলকি আৰু ভুইমালাৰ যেটো কম্বিনেশন হয় এটো কেনেকে কাম কৰে এটো আমাৰ মেটাবলিজমটো ইমপ্ৰুভ কৰিবলৈ হেল্প কৰে ডিটক্স কৰিবলৈ হেল্প কৰে প্ৰটেক্ট কৰিবলৈ হেল্প কৰে আৰু ডেফিনেটলি লগতে আপোনাৰ হজমৰ যেটো প্ৰসেস হয় মানে ডাইজেশন যেটো প্ৰসেস হয় হেতুটো হেল্প কৰে লাষ্ট যেটো আমাৰ কম্বিনেশন হয় ইয়াত বৰুণ আৰু পুনৰ্নৱা এই দুটা বস্তু ইয়াৰ লগতো আৰু বহুতখিনি বেলেগ হাৰ্বছও দিয়া হৈছে ইয়াৰ মেইন কামটো কি হয় কিডনিৰ পৰা যেটো টক্সিনস উলিয়াই দিয়া এক্সক্ৰিশন প্ৰসেস হয় হেতুত হেল্প কৰে ডিটক্সিফিকেশন প্ৰসেসটো ইমপ্ৰুভ কৰি দিয়ে যেটো লিভাৰৰ মাধ্যমেৰে হয় আৰু এন্টি এলাৰ্জিক একশনো আছে এতিয়া বেনিফিট খিনি যদি আমি অলপ মনত পেলাও বেনিফিট খিনি কৈ লৈছো পিউৰিফাই কৰিব মেটাবলিজমত হেল্প কৰিব লিভাৰ কিডনি পেনক্ৰিয়াছত পাৱাৰফুল হাৰ্বছ কম্বিনেশন তেনেকে দিয়া হৈছে ব্লাড ফৰ্মুলেশন যেটো প্ৰসেস হয় হেতুক বহাই দিব বোন মেৰো ফাংচন যেটো হেতুক ইমপ্ৰুভ কৰে আৰু আমাৰ ইমিউনিটিটো ইমপ্ৰুভ কৰি দিয়ে ষ্ট্ৰং কৰি দিয়ে ক্লিয়াৰ আৰু গ্লোইং স্কিনৰ কাৰণে ডেফিনেটলি এটো বহুত ভাল ৰিজাল্ট দিয়ে আৰু এনেকুৱা একো প্ৰডাক্ট মাৰ্কেটত নাই যেটোত আমি হাৰ্বাল যেটো কম্বিনেশন ইয়াত ইউজ কৰা হৈছে এই কম্বিনেশনত কিন্তু মাৰ্কেটত অইন একো প্ৰডাক্ট নাই য'ত আপুনি এনেকুৱা ইউনিক কম্বিনেশন অফ হাৰ্বছ পাব কোট নিদিব এটো অলপ মন কৰিব এনিমিয়াৰ যদি পেশেন্ট আছে তাত কিন্তু প্ৰডাক্টটো ডেফিনেটলি নিদিব আৰু ব্লাড ট্ৰান্সফিউজনৰ যদি পেশেন্ট আছে ব্লাড ট্ৰান্সফিউজন হয় বাহিৰৰ পৰা টেষ্টটো বডি ভিতৰত দিয়া হয় এটো প্ৰসেস যদি কাবাক চলি আছে এই তাতো আপুনি পিউৰিফায়াৰটো নিদিব তে দুটা কেছতে আপুনি ব্লাড পিউৰিফায়াৰটো ৰেকমেন্ড নকৰিব এটো অলপ মন কৰিব Elements Wellness Multi-Guard Blood Purifier যেটো আমি আজি ডিসকাস কৰিলো জৱানী কৰে মাফ 7.7 এতিয়া আমি সাম ডেইলি ডিটক্স আৰু মাল্টিগাৰ্ড দুইটাই আমি আজি ডিসকাস কৰিলো দুইটাৰ ভিতৰত সিমিলাৰিটি আৰু ডিসিমিলাৰিটি খিনি চাই লও ডেইলি ডিটক্স যদি চাও অ্যাকশন বা ফাংশন ইয়াৰ কব গলে কাম কেনেকে কৰে ডেইলি ডিটক্সটো কি কৰে
প্ৰাইমেৰিলি অৰ্গেনৰ ওপৰত কাম কৰে, অৰ্গেন বিলাক সফা কৰে আৰু মাল্টিগাৰ্ডত আমি চাইছো যে অৰ্গেনৰ ওপৰত কাম কৰে লগতে এডেড হিচাপত তাৰমানে প্লাছ এটো সাৰ্কুলেটৰী সিস্টেমত কাম কৰে সাৰ্কুলেটৰী সিস্টেমটো কি হয় যেটো আমাৰ তেজ প্ৰবাহৰ যেটো প্ৰসেস হয় হেতু কোৱা হয় নেক্সট হল কি অৰ্গেন বেনিফিটেড হ'ব ডেইলি ডিটক্সৰ কাৰণে বেনিফিট হোৱা অৰ্গেন খিনি হল লিভাৰ কিডনি পেনক্ৰিয়াছ ব্ৰেইন আৰু হাৰ্ট আৰু মাল্টিগাৰ্ডৰ যিখিনি বেনিফিটেড হ'ব এডিশনত আমি গোটেইখিনিটো চালো যে কোন হেৰিত কাম কৰিব এডিশনত ষ্টামাকত কাম কৰিব স্কিনত কাম কৰিব তাৰমানে আপুনি তেজ সফা কৰিব কাৰণে লৈছে কিন্তু এডেড বেনিফিটত আপুনি পেটটো আপোনাৰ পেটটোটো কাম কৰিব আৰু আপোনাৰ স্কিনতো কাম কৰিব সুপাৰস্টাৰ হাৰ্বস কি ইউজ হৈছে ডেইলি ডিটক্সত আমাৰ সুপাৰস্টাৰ হাৰ্বস বুলি ক'লে কি হয় একচুয়ালি এতিয়া সব ক্ৰিকেট টিম এটাত 11 জন প্লেয়াৰ থাকে 11 জন প্লেয়াৰৰ মাজত প্ৰতিজন প্লেয়াৰ ইম্পৰ্টেন্ট হয় নহলে টিম নহব কিন্তু আমাৰ ষ্টাৰ প্লেয়াৰটো থাকে ষ্টাৰ প্লেয়াৰটো কি হয় আমাৰ ষ্টাৰ প্লেয়াৰ বিলাকক আমাক সদায় ওপেনিং ব্যাটসম্যান বুলি কোৱা হয় ওপনাৰ কিছুমান প্লেয়াৰ এনেকুৱা থাকে যে সুপাৰস্টাৰ হয় এই টিমটোৰ বলে সুপাৰস্টাৰ হয় তেনেকুৱাকে হাৰ্বস বহুত আছে সুপাৰস্টাৰ হাৰ্বস কিছুমান থাকিব প্ৰতিটো পদাৰ্থৰ ডেইলি ডিটক্সৰ সুপাৰস্টাৰ হাৰ্বস কি হয় অৰ্জুনা কলমেঘ তুলসী আৰু গুৰুচি আৰু মাল্টিগাৰ্ডত আমাৰ সুপাৰস্টাৰ হাৰ্বস হল মঞ্জিষ্টা হৰিদ্ৰা আৰু য়ষ্টি মধু ডেইলি ডিটক্সটো কাৰ কাৰণে হয় ডেইলি ডিটক্সটো 35 মানে 35 বছৰ ওপৰত যিকোনো এজত দিব পাৰে মাল্টিগাৰ্ডটো কাৰ কাৰণে হয় অল এজত যিকোনো এজত দিব পাৰে এইটো স্পেশালি ইয়াং এজত যেটো একনে প্ৰবলেম পিম্পলৰ প্ৰবলেম মই কৈ আছো এটো আৰম্ভ হৈ যায় টেষ্টটো ইম্পিউৰ হলে হেতু সময়তো আপুনি এটো দিব পাৰে প্ৰডাক্ট ফৰ্মটো কেনেকুৱা ডেইলি ডিটক্সটো আমি 100% ভেজিটেৰিয়ান ক্যাপসুলত পাওঁ আৰু ব্লাড পিউৰিফায়াৰটো আমি লিকুইড ফৰ্মত পাওঁ তো এইকিটা আমি চালো সিমিলাৰিটিজ আৰু ডিফাৰেন্সেস এই দুটা প্ৰডাক্টৰ মাজত যি দুটা প্ৰডাক্ট আজি আমি ডিসকাস কৰিলো কিছুমান ইয়াত ইউনিক পয়েন্ট আছে যেটো আপোনাৰ ডেফিনেটলি সেলিংৰ কাৰণে কাম আহিব 100% গোল্ডেন ভেজ ক্যাপসুল ইয়াত ইউজ কৰা হৈছে সো ভেজ ক্যাপসুল যেটো হয় এটো নন ভেজতকে 6 গুণ বেছি কষ্টলি হয় হলেও ভেজ ক্যাপসুল কেলে ইউজ কৰিছো আমি ভেজ ক্যাপসুলত ময়েশ্চাৰ কন্টেন্টটো বহুত কম থাকে নন ভেজৰ তুলনাত ময়েশ্চাৰ কন্টেন্টটো কি হয় পানী মাত্ৰাটো বহুত কম থাকে পানী মাত্ৰাটো কম থকা কাৰণে কি হয় এটো বেয়া হৈ যোৱাৰ চান্সেসটো কম থাকে কাপোৰ এটাত যদি আমি পানী তিয়াই পেলাই থৈ দিও আৰু এটা হুকান কাপোৰ থওঁ ব্যাকটেৰিয়া গ্ৰোথ হৈ বেয়া হৈ যোৱাৰ চান্সেসটো কিহত বেছি ডেফিনেটলি পানী থকা কাপোৰটো ঠিক তেনেকে পানী মাত্ৰাটো যদি বেছি থাকে এটো বেয়া হৈ যোৱাৰ চান্সেস বেছি থাকে এটো কাৰণে আমি ভেজ ক্যাপসুল ইউজ কৰিলো ব্যাকটেৰিয়াৰ পৰা প্ৰটেকচনৰ গ্যাৰান্টি ব্যাকটেৰিয়াৰ পৰা প্ৰটেকচনৰ গ্যাৰান্টি ভেজত ডেফিনেটলি আছে কিন্তু নন ভেজত আমাৰ ওচৰত একো ডেটা নাই এতিয়ালৈকে হেতু কাৰণে আমি ভেজ ক্যাপসুলটো ইউজ কৰিলো নন ভেজত কাৰণ এতিয়ালৈকে একো ডেটা নাই এনেকুৱা যেটো এটো ব্যাকটেৰিয়াৰ পৰা প্ৰটেকচনৰ গ্যাৰান্টিটো দিব হিট ডিফৰ্মেশন লাষ্ট পইণ্টটো হিট ডিফৰ্মেশন বোলা বস্তুটো কি হয় কেতিয়াবা হয় ৰুম টেম্পাৰেচাৰটো যেতিয়া বাঢ়ি যায়গে দেখিছেও সাগে কেতিয়াবা ক্যাপসুলৰ যেটো শেপ হয় এটো অলপ গলি পেলাই বেয়া হৈ যায়গে এতিয়া ভেজত এই গলি যোৱাৰ বা বেয়া হৈ যোৱাৰ চান্সেসটো কম থাকে আৰু নন ভেজত জিলেটিন থকা কাৰণে চান্সেসটো বেছি থাকে এইকিটা কাৰণে আমি ভেজ ক্যাপসুল ইউজ কৰা হৈছে নন ভেজ ক্যাপসুলটো আমি ইউজ কৰা নাই ইয়াৰ বাহিৰেও যিখিনি ইনগ্ৰেডিয়েন্টস ইয়াত ইউজ কৰা হৈছে যেটো আমি অলৰেডি ডিসকাস কৰিলো the novel combination of ingredients use কৰা হৈছে বহুত এনেকুৱা হাৰ্বস আছে যেটো কম্বিনেশনটো নিজৰ মাজত বহুত নভেল আৰু ইউনিক হয় আমাৰ এলিমেন্টছৰ প্ৰডাক্ট খিনি কি হয় এটো এই প্ৰডাক্ট আয়ুষৰ প্ৰিমিয়াম মাৰ্ক সাৰ্টিফিকেশন আপুনি পাব আয়ুষৰ যেটো সাৰ্টিফিকেশন হয় আয়ুষৰ আন্ডাৰত দুই ধৰণৰ সাৰ্টিফিকেশন আছে এটা আপোনাৰ স্ট্যান্ডাৰ্ড হয় এটা প্ৰিমিয়াম হয় স্ট্যান্ডাৰ্ড সাৰ্টিফিকেশনটো মানে হল যে আপুনি প্ৰডাক্টটো কান্ট্ৰি ভিতৰত দেশৰ ভিতৰতে সেল কৰিব পাৰে আৰু প্ৰিমিয়াম সাৰ্টিফিকেশন যেটো এটো মানে হল যে আপুনি প্ৰডাক্টটো কান্ট্ৰি বাহিৰত এটা মানে ইন্টাৰনেশনাল মাৰ্কেটতো আপুনি সেল কৰিব পাৰে এটা এটো টাইমছ অফ ইন্ডিয়াত এটা ৰিপৰ্ট আহিছিলে গভৰ্নমেন্টৰ ফালৰ পৰা এটো 2013 ৰ ৰিপৰ্ট হয়
গভৰ্ণমেণ্টৰ ফালৰ পৰা কোৱা হৈছে যে হেতুৱে আয়ুৰ্বেদিক মেডিচিন বা বস্তু ইউজ কৰক যেটো আয়ুষ মাৰ্ক সাৰ্টিফিকেশনটো আছে তাৰমানে গভৰ্ণমেণ্টে সদায় এটো কয় এতিয়া কোৱা নাই বহুত আগৰ পৰা কৈ আছে যে আয়ুষৰ মাৰ্ক থকা বস্তুৱে আপুনি আয়ুৰ্বেদিক ড্ৰাগছ বিলাক ইউজ কৰিব কিনিব আৰু আমাৰ খিনিটো আয়ুৰ্বেদৰ যেটো ম্যাক্সিমাম ভাল সাৰ্টিফিকেশন হয় যেটো প্ৰিমিয়াম সাৰ্টিফিকেশন হয় হেতুৱে আছে তো ডেফিনেটলি 100% সেফ ফৰ প্ৰডাক্ট খিনি আৰু কোৱালিটিত একো ডাউট কৰিবলৈ নাই লাষ্টত সদায় নিচিনা আকৌ টাইপস অফ কাস্টমাৰটো আমি ডিসকাস কৰিম কাৰণ টাইপস অফ কাস্টমাৰটো মই সদায় কওঁ ট্ৰেনিংত যে আমি ইমান যে নলেজ লৈ আছো প্ৰডাক্টৰ বিষয়ে ইমান জানিছো আলটিমেটলি নলেজটো লৈ আমি ক'ত যাম আমি মাৰ্কেটত যাম কাম কৰিবলৈ আৰু আমি প্ৰডাক্ট খিনি কাস্টমাৰক দিম এতিয়া কোন কাস্টমাৰ কেনেকুৱা থাকে ক'ত আমি কাম কৰিব লাগে টাৰ্গেটটো যদি আমি গম নেপাও তেতিয়া হলে কিন্তু আমাৰ ৰিজাল্টটো ভালকে নাহিব এই টাৰ্গেটটো জানিবৰ কাৰণে এটো আমি এড কৰিছো ট্ৰেনিংত এতিয়া টাইপস অফ কাস্টমাৰ যদি কব যাও মই তিনটা ক্যাটেগৰিত কাস্টমাৰ আপুনি পাব এ ক্যাটেগৰি বি ক্যাটেগৰি সি ক্যাটেগৰি এ ক্যাটেগৰি কাস্টমাৰ হল যিবিলাক হেলদি হয় একো প্ৰবলেম নাই একো প্ৰবলেম বা ইস্যু বডিত আৰম্ভ হোৱা নাই বি ক্যাটেগৰিটো হল হৰুহুৰা প্ৰবলেম আৰম্ভ হৈ গল যেনেকে হৰুহুৰা বেমাৰ বিলাক হৈ থাকে বা হৰুহুৰা ইস্যুজ আৰম্ভ হৈ গল বডিত পেইন হয় এনেকা হৰুহুৰা বস্তু যদি আৰম্ভ হৈ গল এটো বি ক্যাটেগৰিত আহে আৰু সি ক্যাটেগৰিটো আমাৰ ক্ৰিটিক্যাল পেশেন্টৰ ক্যাটেগৰি যেটো আমাৰ সিৰিয়াস ইলনেস বা সিভিয়াৰ কেसेस বিলাক হয় হস্পিটালাইজ হ'ব পাৰে পেশেন্টস যিবিলাক থাকে তো ডেফিনেটলি সদায় মনত থব আমাৰ যেটো ওয়েলনেছৰ কাম হয় হেতু এ আৰু বি ক্যাটেগৰিতে আমাৰ কাম হয় আমাৰ টাৰ্গেট কাস্টমাৰ এ আৰু বি হয় সি ক্যাটেগৰিটো নহয় সি ক্যাটেগৰিটো ইলনেস ক্যাটেগৰি হয় তাত ওয়েলনেছৰ প্ৰডাক্ট লৈ ইলনেস ক্যাটেগৰিত ডেফিনেটলি কাম নকৰিব ৰিজাল্টটো কম পাব লাষ্টত ই-কমাৰ্স ওয়েবসাইটত বহুতে প্ৰডাক্ট কিনে আপুনি যদি আমাৰ অফিচিয়েল ওয়েবসাইটটো বাদ দি বেলেগ যদি ই-কমাৰ্স ওয়েবসাইট বা বেলেগ অনলাইন পোৰ্টেলত গৈ যদি প্ৰডাক্ট খিনি আপুনি পাৰচেজ কৰিছে তেতিয়া হলে কিন্তু আপুনি কোম্পানীৰ ফালৰ পৰা একো গ্যাৰান্টি নাথাকিব 100% গ্যাৰান্টি আমি নলও কাৰণ কেতিয়াবা কি হয় এটো এটা অলপ বস্তু এটা বুজি লব যিকোনো কোম্পানী বা ব্র্যান্ড বা প্ৰডাক্ট যদি বহুত পপুলাৰ হৈ যায় মাৰ্কেটটো বহুত ভালকে নিজৰ জায়গাটো কৰি লয় লগে লগে কিন্তু ডুপ্লিকেশন মাৰ্কেটটো লগে লগে আৰম্ভ হৈ যায় তো হেতু কাৰণে আপুনি বেলেগ ই-কমাৰ্স ওয়েবসাইট বা বেলেগ অনলাইন পোৰ্টেলত গৈ যদি প্ৰডাক্ট খিনি লৈ আছে কোম্পানী ফালৰ পৰা আমি গ্যাৰান্টি কেলে নিদিও কাৰণ প্ৰডাক্ট খিনি এক্সপায়াৰ প্ৰডাক্ট হ'ব পাৰে আৰু ফেক প্ৰডাক্ট হ'ব পাৰে তাৰমানে ডুপ্লিকেট প্ৰডাক্ট হ'ব পাৰে দেখাত একে যেন লাগিব তো হেতু কাৰণে কোম্পানী ফালৰ পৰা একো গ্যাৰান্টি দিয়া নহয় আপুনি যেতিয়াই পাৰচেজ কৰিব আমাৰ যেটো অফিচিয়েল ওয়েবসাইট হয় indiashopee.com তাত গৈ আপুনি নিজৰ প্ৰডাক্টৰ পাৰচেজিং কৰিলে 100% অথেন্টিসিটি থাকিব আৰু ইয়াপা কৰিলে কোম্পানীৰ ফালৰ পৰা 100% কোম্পানীৰ ৰেসপন্সিবিলিটি লব হেতু কাৰণে সদায় এটো মনত থব যে পাৰচেজিং বিলাক আপুনি ইন্ডিয়া শপিৰ পৰাই কৰিব লাষ্টত এটা কথা আকৌ মই ৰিপিট কৰি দিছো মই প্ৰতিটো ট্ৰেনিংতে এটো কওঁ আপোনাৰ কামটো ইজি কৰিবৰ কাৰণে আজিও যে আপুনি প্ৰডাক্ট ট্ৰেনিংটো লৈছে বহুত এনেকুৱা মানুহ আছে যে ইউটিউবৰ জৰিয়তে ট্ৰেনিংটো লৈ আছে আমাৰ হাৰ্ভেষ্ট সাকসেস একাডেমিৰ ইউটিউবৰ অফিচিয়েল এটা চেনেল আছে এটো যদি সাবস্ক্ৰাইব কৰি লয় আপোনালোকে তেতিয়া হলে আপোনাৰ কামটো কিন্তু বহুত ইজি হৈ যায় কাৰণ সাবস্ক্ৰিপশনটো যেতিয়া থাকে আপোনাৰ কিন্তু নটিফিকেশনটো অটোমেটিক্যালি আহি যাব আপোনাৰ ওচৰত হাৰ্ভেষ্টে যেতিয়াই যিকোনো ভিডিও যদি দি আছে কোনো ট্ৰেনিং প্ৰগ্ৰাম চলাই আছে নটিফিকেশন আপুনি ইজিলি অটোমেটিক্যালি পাই যাব তেতিয়া হেতু ক্লিক কৰি আপুনি ডাইৰেক্টলি ট্ৰেনিংলৈ আহিব পাৰে নহলে কি হয় আমি যদি সাবস্ক্ৰিপশনটো নাথাকে সাবস্ক্ৰাইব নকৰো প্ৰতিবাৰে আপুনি হে লিংকটোত গৈ ক্লিক কৰিব লাগে তাৰপিছত ভিতৰত যাব লাগে আৰু ট্ৰেনিংত ট্ৰেনিংটো আপুনি লব পাৰে তো ইমান দীঘলীয়া প্ৰসেসটো নকৰি ইজি কৰি লওক আপুনি যেটো হাৰ্ভেষ্ট সাকসেস একাডেমিৰ যেটো হেৰি হয় অফিচিয়েল ওয়েবসাইট হয় হেতু আপোনালোকে সাবস্ক্ৰাইব কৰি লওক আৰু আপুনি নিজৰ ট্ৰেনিং লোৱাৰ যেটো প্ৰসেস হয় এটো দীঘলীয়া নকৰি ইজি কৰি লওক আজি আমি দুটা বস্তু ডিসকাস কৰিলো ডেইলি ডিটক্স আৰু মাল্টিগাৰ্ড ব্লাড পিউৰিফায়াৰ ইয়াতে আমি মই ট্ৰেনিংটো এন্ড কৰিবলৈ গৈ আছো এন্ড কৰাৰ আগতে আকৌ থ্যাঙ্কস কৰিছো হাৰ্ভেষ্ট সাকসেস একাডেমি যে এনেকুৱা এটা সময়তো আমাৰ কামটো ইজি হোৱাৰ কাৰণে আমাৰ ডিজি ইয়ন ট্ৰেনিংটো আৰম্ভ কৰিছে আমি লগ পাব পাৰিছো এটো সময়তো আশা কৰিছো যিখিনি নলেজ আপুনি আজি পালে আপোনালোকৰ বিজনেছত কাম কৰিবলৈ ডেফিনেটলি এটো হেল্প কৰিব দীপায়ন্তা গাঙ্গুলী আকৌ লগ
কোৱাৰ এটা প্ৰমিস কৰি আজি কাৰণে ইয়াতে সামৰি মাৰিছো আৰু আকৌ লগ পাম অতি সোনকালে আকৌ লগ পাম thank you so much Thank you for watching. For more business and product videos, subscribe the channel now.